বহুতো ঔষধি গুণ থকা এইবিধ ফলৰ নাম হৈছে শিয়াল আৰু পেটৰ লগতে আপোনাৰ দেহা ঠাণ্ডা ৰখাত সহায় কৰে। যেহেতু গৰম বেছি পৰিছে সেইবাবে ভাবিলোঁ আজি শিয়ালকে খোৱা হওক। যিকোনো সময়ত বজাৰত পোৱা নাযায়, কিবাকে কপাল ভাল আছিলে আজি পালোঁ শিয়ালৰ ফল। সেইবাবে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ আৰু গুটিখিনিও পেলাই দিয়া নাই, সুন্দৰকৈ থৈ দিয়া আছে। অহা ছিজনত গজাবলৈ চেষ্টা কৰিম। ভালকৈ থৈ দিয়া হৈছে গুটিখিনি আৰু মায়ে এটা বাতিত শিয়ালখিনি উলিয়াই লৈছে, গাখীৰৰ লগত খোৱা হ'ব। সেইবাবে আপোনালোকৰ কাষলৈ আজিৰ শিয়ালৰ সোৱাদ লোৱা কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰভাৱে পকি তলতলীয়া হৈ আছে শিয়ালৰ ফলবিধ আৰু দেখিবলৈ একদম কোমোৰাটোৰ নিচিনা লাগে। গাখীৰ দি দিয়া হৈছে, চাওক কেনেধৰণে খোৱা হয় আপোনালোকক দেখুৱাম। প্ৰতিটো অংশ গুড়ৰ লগত খোৱা হয়। মায়ে ভাগ কৰি আছে, গুটিখিনিও ভালকৈ থৈ দিয়া হৈছে। শিয়ালৰ গুণাগুণ হয়তো বিভিন্নজনে নাজানিবও পাৰে, সেইবাবে ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিছোঁ। শিয়াল খালে নিজৰ পেটৰ লগতে নিজৰ শৰীৰ ঠাণ্ডা কৰি ৰাখে আৰু এটা কথা মন কৰিব, গৰমত শিয়াল খালে বহু উপকাৰ আছে, অপকাৰ আপোনাৰ কেতিয়াও নকৰে। আৰু যিসকলে শিয়ালৰ বিষয়ে বা শিয়াল ফলৰ বিষয়ে নাজানে সেই এই ভিডিঅ'টো চাওক আৰু শিয়ালৰ ফলৰ সোৱাদ লওক। যদিহে বজাৰত পায় তেনেহ'লে খাওক। আৰু শিয়ালৰ ফল গজাবলৈ বহু কষ্ট হয়, সেইবাবে আপোনালোকক দেখুৱাইছোঁ। গুটিখিনিও ভালকৈ থৈ দিছোঁ আৰু শিয়ালৰ ফলৰ সোৱাদ লোৱা হ'ল। মায়ে ভাগ কৰি আছে, গুড়ৰ লগত খোৱা হ'ব। গাখীৰ ঘৰৰে আৰু গুড় এয়া কিনা গুড় হয়। আপোনালোকক দেখুৱালোঁ। পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ শিয়ালৰ সোৱাদ লোৱা হ'ল, তাকে আপোনালোকৰ মাজলৈ এই কিছু অংশ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ। আজিৰ ভিডিঅ'টি লাইক এটা আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকৰ মাজলৈ সুন্দৰ সুন্দৰ ৰেচিপি লৈ আহিব পাৰোঁ, তাকে চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। শিয়ালৰ সোৱাদ ল'লোঁ গৰমত, আপোনালোকেও লওক যদিহে বজাৰত পায়।